অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গৰ মৃত্যুত জড়িত আটাইকে গ্ৰেপ্তাৰৰ দাবীত ৰঙিয়াত ধৰ্ণা। ৰঙিয়াৰ ছ'চাইটি মুৰাৰাৰ পৰা প্ৰতিবাদী সমদল কেইবা শতাধিক ৰাইজৰ। অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গৰ মৃত্যুত জড়িত আটাইকে গ্ৰেপ্তাৰৰ দাবীত ধৰ্ণা কাৰ্যসূচী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যাম কানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক তদন্তৰ আওতাত আনি গ্ৰেপ্তাৰ কৰিব নোৱাৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰতিবাদকাৰী জনতাৰ। যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী জনতাই। অসমৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰঙিয়াৰ ছ'চাইটি মুৰাৰাৰ পৰা ৰঙিয়া নগৰৰ মূল পথসমূহেৰে প্ৰতিবাদী সমদল উলিয়ায়। এই সমদলত শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে হাতে হাতে প্লে কাৰ্ড লৈ অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰা লাইভ। হিমন্ত বিশ্ব শৰ্মাই 9 দিনৰ দিনাখন যোৱাকালি এটা কথা কৈছে যে জুবিনক হত্যা কৰা হৈছে। গতিকে আমাৰ প্ৰশ্ন, যদি জুবিনক হত্যা কৰা হৈছে তেনেহ'লে হত্যাকাৰী কোন? সেই হত্যাকাৰী তোমালোকে ক'ব পৰা নাই, কিন্তু অসমৰ 1,40 লাখ মানুহে কৈছে জুবিনৰ হত্যাৰ লগত জড়িত আছে শ্যাম কানু মহন্ত বেপাৰী, জুবিনৰ হত্যাৰ লগত জড়িত আছে সিদ্ধাৰ্থ শৰ্মা, জুবিনৰ লগত হত্যা কৰা যিসকল মানুহে সহযোগিতা কৰিছে এই হত্যাযজ্ঞত তেওঁলোকৰ নাম উল্লেখ কৰিছে অসমৰ ৰাইজে। আৰু গতিকে আমি দাবী কৰিছোঁ যে তুমি চালে বেৰে কোবাই মুখ্যমন্ত্ৰী কথা কৈ লাভ নাই। তুমি কৈছা হত্যা কৰা হৈছে, গতিকে হত্যাকাৰীক শাস্তি লাগে, হত্যাকাৰীক কৰায়ত্ব কৰিব লাগে। আৰু যদি হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰা তেনেহ'লে তোমাৰ নৈতিক অধিকাৰ নাই, তুমি গাদীৰ পৰা নামি আহা। সেইকাৰণে আমি কৈছোঁ যে যেতিয়ালৈকে জুবিনৰ হত্যাকাৰী শ্যাম কানু মহন্ত, জুবিনৰ হত্যাকাৰী সিদ্ধাৰ্থ শৰ্মা এণ্ড কোম্পানী, তেওঁলোকক যেতিয়ালৈকে কৰায়ত্ব কৰা নহয় তেতিয়ালৈকে আমাৰ সংগ্ৰাম চলিছে। জুবিন হত্যাৰ তদন্ত বিচাৰি, ন্যায় বিচাৰি জুবিনৰ হত্যাকাৰীক ফাঁচি দিয়াৰ দাবীত আমাৰ এই সংগ্ৰাম চলিব। যেতিয়ালৈকে হত্যাৰ বিচাৰ নহয়, যেতিয়ালৈকে হত্যাকাৰীৰ ফাঁচি নহয়, তেতিয়ালৈকে আমি ক্ষান্ত নহওঁ। অসমৰ আমাৰ ইয়াতে কোনো সংগঠন নাই। আমাৰ ৰঙিয়া ঐতিহাসিক ৰাইজ মেলৰ ৰাজধানী ৰঙিয়া। এদিন এই ৰঙিয়া ৰাইজ মেলৰ যোগেদি যেনেকৈ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰিছিল, আমি জুবিন গাৰ্গৰ অনুৰাগী প্ৰত্যেকজনে ডেকা বুঢ়া জুবিন গাৰ্গৰ অনুৰাগীসকলে আমি এই কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছোঁ। নমস্কাৰ, জয় অসম। আমাৰ অসম সন্তান, আমাৰ সকলোৱে হিয়াৰামঠু বুকুৰ কুটুম। আজি কেইদিনমান আগতে একাংশ বেপাৰীয়ে নিজৰ মুনাফাৰ কাৰণে তেখেতক ছিংগাপুৰত লৈ যায়, যি মৰ্মগতভাৱে তেখেতক হত্যা কৰিলে। সেই হত্যা আজি 10 দিন উকলি গ'ল। এতিয়ালৈকে আমাৰ অসম চৰকাৰে, মুখ্যমন্ত্ৰী মহোদয় ডাঙৰ ভাষণ দি আছে তেখেতে, কিন্তু এতিয়ালৈকে তেখেতসকলে শ্যাম কানু মহন্ত আৰু এজন অসমীয়া সিদ্ধাৰ্থ শৰ্মাক তেখেতলোকে এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই। এই অসম চৰকাৰৰ শক্তি নেকি? ডাঙৰ লেকচাৰ, ডাঙৰ প্ৰলোভন অসমৰ ৰাইজক দিয়ে তেখেতে। ডাঙৰ লেকচাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰ কথা কয়, কিন্তু এতিয়ালৈকে আমাৰ অসমৰ সকলোৰে বুকুৰ কুটুম, ডেকা বুঢ়া সকলোৰে হিয়াৰামঠু, আমাৰ অসমৰ সম্পদ জুবিন গাৰ্গ ডাঙৰক যিভাৱে বৰ্বৰভাৱে ছিংগাপুৰত লৈ যায় হত্যা কৰিলে, এতিয়ালৈকে কিন্তু শ্যাম কানু মহন্তক আৰু সিদ্ধাৰ্থ শৰ্মা অসমীয়া তেখেতক এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই। আৰু এতিয়ালৈকে আজি 10 দিন উকলি গ'ল, এতিয়ালৈকে তেখেতক কৰায়ত্ব কৰি কোনো শাস্তি প্ৰদান কৰিব পৰা নাই। আমি এই অসম চৰকাৰক ধিক্কাৰ দিছোঁ যে কেতিয়ালৈকে তেখেতসকলক মুকলি আকাশৰ তলত কেনেকৈ ঘূৰি আছে। তেখেতসকলে ছ'চিয়েল মিডিয়াৰ যোগে বাৰ্তা প্ৰেৰণ কৰি আছে, কিয় তেখেতসকলে ছ'চিয়েল মিডিয়াত বাৰ্তা কৰাৰ আগত তেখেতসকলে কি কৰায়ত্ব কিয় কৰিব পৰা নাই এতিয়ালৈকে? যদি সঁচাকৈ তেখেত এজন শক্তিশালী মুখ্যমন্ত্ৰী হয়, তেখেতে আজি 10 দিন উকলি গ'ল, এতিয়ালৈকে আমাৰ জুবিনদাৰ হত্যাকাৰীক
এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই। আমাৰ অসমৰ চুকে কোণে প্ৰতিটো জেগাতে আজি পানী ৰাজপথত ওলাই আহিব লগা কিয় হৈছে? আজি আমাৰ হিয়াৰ আমঠু, আমাৰ বুকুৰ কুটুম জুবিন দাক আমি হাৰাইছো, তাৰ খুব আমি জানো, কিন্তু কোনোবা ৰাজনীতিবিদে নাজানে। ৰাজনীতিবিদে প্ৰতিটো কথাতে ৰাজনীতি। আজি আমি শুনিব পাইছো তেখেতে ৰাজনীতি কৰিছে। তেখেতে ৰাজনীতি কৰে বুলি কিয় কম? তেখেতে ইমান ডাঙৰ এটা মন্তব্য দিছে যে যদি জুবিনৰ হত্যাকাৰী মই বিচাৰ কৰিব নোৱাৰো, 26ত ভোট নালাগে। আমি ৰাজনীতি কৰিব বিচাৰা নাই জুবিন দাক লৈ। আমাক জুবিন দাৰ ক্ষেত্ৰত আমাক ৰাজনীতি নালাগে, আমাক ন্যায় লাগে। আমি ন্যায় বিচাৰো অতি সোনকালে। আমাৰ শ্যামকানু মহন্তৰ এই অনা অসমীয়া চিত্ৰতা শৰ্মাক তেখেতক অতি সোনকালে কৰায়ত্ব কৰি আমাৰ অসমৰ ৰাইজৰ আগত গোটেই একটো বলকৈ গোটাই খুলি পাব লাগে আমাক।